নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা 1638 চনত প্ৰতিষ্ঠা লাভ কৰা চেলেংহাট স্থিত শ্ৰী শ্ৰী সুন্দৰদেৱ স্থাপিত শ্ৰী শ্ৰী কৰদৈগুৰি সত্ৰৰ বুলনি বাটচৰা ভাগি আজি এক আধ্যাত্মিক পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 1638 চনত প্ৰতিষ্ঠা লাভ কৰা চেলেংহাটস্থিত শ্ৰী শ্ৰী সুনন্দদেৱ স্থাপিত শ্ৰী শ্ৰী কৰদৈগুৰি সত্ৰৰ বুলনি বাটচৰা ভাগি আজি এক আধ্যাত্মিক পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সাৰেং জকাই সত্ৰৰ লৰি অধিকাৰ গিৰিশ চন্দ্ৰ মহন্ত উন্মোচক হিচাপে উপস্থিত থাকি উক্ত বাটচৰা অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তিতাবৰ নাহৰঘাট সত্ৰৰ সত্ৰীয়া মাধৱ চন্দ্ৰ মহন্তই আধৰা উক্ত বাটচৰা উন্মোচন অনুষ্ঠানত শিৱসাগৰ কুজিবালি হাঁহচৰা খাটপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিপিন চন্দ্ৰ মহন্ত বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ লগতে উন্মোচনৰ পাছতে মূল সত্ৰৰ নামঘৰত অনুষ্ঠিত নাম প্ৰসংগৰ পৰিচালনা কৰে। উক্ত নাম প্ৰসংগৰ অঞ্চলৰ বহু সংখ্যক ভকত বৈষ্ণৱৰ লগতে সত্ৰৰ শিষ্যসকল উপস্থিত থাকি অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। লগতে উক্ত সত্ৰলৈ অহা যোৱাৰ একমাত্ৰ পথটোৰ কদৰ্যময় পথটি অনতিপলমে মেৰামতি কৰি ভকত বৈষ্ণৱক সুবিধা প্ৰদান কৰি দিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষক উক্ত পবিত্ৰ স্থানৰে পৰা সকলোৱে আহ্বান জনায়। শ্ৰী শ্ৰী কৰদৈগুৰি সত্ৰৰ প্ৰৱজনাৰ নামঘৰত আজি এভাগি বুলনি চৰা অৰ্থাৎ বাটচৰা শুভ উন্মোচন হয়। শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাই বন্তি প্ৰজ্বলন কৰাৰ লগতে জকাই সত্ৰৰ সত্ৰীয়া প্ৰভুজনাই বাটচৰাৰ সম্পৰ্কত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে। আমি আপোনালোকক জনাবলৈ পাই গৌৰৱান্বিত হৈছোঁ যে শ্ৰী শ্ৰী কৰদৈগুৰি সত্ৰই বিভিন্ন প্ৰান্তৰ শিষ্যবৰ্গৰ পৰা তেখেতসকলৰ শাৰীৰিক মানসিক আৰু আৰ্থিক শ্ৰমৰ বিনিময়ত আজি এই ঐতিহ্যমণ্ডিত সত্ৰভাগিত বুলনি চৰা ভাগ নিৰ্মিত হ'ল আৰু সেই বুলনি চৰা ভাগ আনুষ্ঠানিকভাৱে আজি শুভ উন্মোচন হ'ল। ইয়াৰ লগতে গুৰুজনাৰ দি যোৱা অসমীয়া জাতীয় জীৱনৰ অমূল্য অৱদান প্ৰমত্ত সিংহৰ নাম চৰ্চন আৰু পাঠ ইয়াত হৈছে। আমি এটা কথাই অৱগত কৰিব বিচাৰিছোঁ যে কৰদৈগুৰি সত্ৰলৈ অহা যিটো ব্যৱস্থা, যিটো যাতায়াত ব্যৱস্থা অদ্যপৰিমিত সুচল হোৱা নাই। এই সম্পৰ্কত আমি স্থানীয় বিধায়ক মহোদয়ৰ লগতে মাননীয় চৰকাৰখনলৈ এটা আহ্বান জনাম যে শ্ৰী শ্ৰী কৰদৈগুৰি সত্ৰত অতি কমেও 10 লক্ষাধিক শিষ্যবৰ্গ আছে। গতিকে তেখেতসকলৰ যাতায়াতৰ সুচলৰ স্বাৰ্থত বৃহত্তৰ সত্ৰখনৰ স্বাৰ্থত এই সুচল ব্যৱস্থা কৰি সত্ৰখনক গতিশীলতা কৰাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই আশা আমি আপোনালোকৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছোঁ। মই তিনিচুকীয়া জিলাৰ হেখান্ত সীমামূৰীয়াৰ পৰা আহিছোঁ, দিৰা গেটৰ পৰা। আমি আজি শ্ৰী শ্ৰী কৰদৈগুৰি সত্ৰলৈ আহিছোঁ। আহি দেখিছোঁ ইয়াত আমি সত্ৰখনলৈ অহা যোৱা যিটো পথ অতিকৈ দুখ লগা। আমি সেইকাৰণে আমি চৰকাৰ আৰু বিধায়কক আমি শিষ্য হিচাপে আহ্বান জনাইছোঁ যে অনতিপলমে আপোনালোকে সত্ৰলৈ অহা যি যাতায়াতৰ ব্যৱস্থা তাক সুচাৰুৰূপে কৰি দিয়ে বুলি মই আশা ৰাখি ডিজি বুৱা ৰিপৰ্ট নিউজ নাও 24/7।